গতিকে টাইটানিকখনেই হওক বা ডাইনছৰৰ আতংক হওক এনেকৈ বহুত নাটক কৰিছে য'ত মানে কিছুমান আচু হোৱা লগা কিছুমান বস্তু কলিউড থিয়েটাৰ মঞ্চত দেখুৱাই দিছে। আমি বেলেগকৈ কাহিনীটো ক'বলৈ চেষ্টা কৰা হৈছে। এখন আমাৰ মৰমৰ জুবিন দাক মানে এনেকৈ সুন্দৰকৈ আঁকিছে এইবাৰ চাওক আপোনালোকে। তো মঞ্চত জুৰাছিক পাৰ্কৰ কিছুমান ফিল্ম লৈ দৰ্শকৰ মাজলৈ লৈ যাম। তো নমস্কাৰ সমূহ সম্বেশী এনেকৈ ইউটিউব চেনেলত স্বাগত জনালোঁ। আৰু আপোনাৰ থিয়েটাৰৰ আপোনাৰ 5 নম্বৰটো ভিডিঅ' আৰু থিয়েটাৰৰ লাষ্ট মানে আপোনাৰ মানে থিয়েটাৰৰ ইয়াৰ পিছত মানে বেলেগ বেলেগ নাটক চাওবিলাক আহিব। আৰু যিহেতু আপোনাৰ থাৰ্মেল এটা দেখি গম পাইছে এতিয়া কণী থিয়েটাৰ আহিছোঁ। আৰু কণী থিয়েটাৰ যোৱা বছৰ মানে টাইটানিকটো বিলাই দিছিলে আৰু মোৰ আপোনাসকলে অডিয়েঞ্চে মৰম দিছিলে। আৰু বিশেষকৈ এইবাৰ ডাইনাছৰৰ আতংকটো আছে আপোনাৰ। ডাইনাছৰৰ আতংক আমি মানে চোৱা নাই, যিহেতু আমি এতিয়া নৱপ্ৰজন্মৰ ল'ৰা, গতিকে কথাটো হ'ল ডাইনাছৰৰ আতংকটো এইবাৰ চাবলৈ পাম। আৰু যিহেতু তেওঁলোকৰ আজি আখৰা গৃহ, গতিকে আজি সকলোকে লগ পাম চেষ্টা কৰিম। অভিনেতা অভিনেত্ৰী সকলো আছে, ৰাইটাৰো আছে সকলোবিলাক। তো ভিডিঅ'টো একদম শেষলৈ চাওক, কিন্তু শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। বলক নৰ্মেল থিয়েটাৰৰ জন্মদাতা। তো আপোনাৰ পুৰণি থিয়েটাৰ একদম দেখিছে আপোনাৰ 51 আপোনাৰ নাট্যবৰ্ষৰ এইবাৰ মানে প্ৰস্তুতি, বিকাল প্ৰস্তুতি। আৰু এইফালে দেখিছে আতংকটো। আৰু এইফালে প্ৰণৱ বৰোদা, এই অলপ আগতে লাগ পাইছিলোঁ প্ৰণৱ বৰোদা। তো তেওঁলোক কথা পতা হ'ল। আৰু বিগত দেখিছে এইবাৰ নাটক। আৰু বিশেষকৈ এইবাৰ সম্পৰ্ক শৰ্মাদা সকলো চিনি পায়। তো তেখেতে এইবাৰ নাটক যদি আপোন যদি কোৱা হয়, তো এনেকুৱা 3খন ভিন্ন নাটক মানে এইবাৰ প্ৰস্তুত কৰিছে। বিশেষকৈ তপন দাই সুন্দৰকৈ প্ৰযোজক মানে ধুনীয়াকৈ কৰিছে। আৰু সকলোকে দেখাম জনাম। আৰু অলপমান দেৰি আছে আপোনাৰ, গতিকে কণী থিয়েটাৰ বুলি কোনো সকলোৱে জানে, গতিকে দেখাই থাকিম সকলোখিনি প্ৰচেছ। আৰু এইফালে চাই থাকক চাওক, ইভাগে কুকিল দাও আছে, আপোনাৰ চব আছে আৰু গোটেইবিলাক জনাই থাকিম সকলোকে। 80-90 দশকত মানে ছুপাৰষ্টাৰ অভিনেত্ৰী যিসকলে পূৰবী শৰ্মা বাইদেউ শ্ৰদ্ধাঞ্জলি জনাইছে কোহিনুৰৰ ফালৰ পৰা। আৰু আপোনাৰ আমি তেখেতৰ বহু গান শুনিছোঁ আৰু বহুত জানিছোঁ। আৰু বিশেষকৈ এতিয়া জুবিন দাৰ এই ধুনীয়াকৈ আৰ্ট কৰিছে, এইটো মানে অদ্ভুত মানে মানিছোঁ। আৰু এইফালে আপোনাৰ এই যি ছবিটো আঁকিছে তেওঁ দাদাজনৰ চিনাকি কৰি দিম, চাই থাকিব। আৰু বিশেষকৈ এইফালে আহিছে বজালী, যিজন মানুহ সকলোৱে চিনি পায়, তেখেতে বজালীৰ কাম কৰা মানুহ। তো ৰঞ্জিত কুমাৰ দাস আহিছে এতিয়া মানে তেখেতে সন্মানৰ অধ্যক্ষ। আৰু ইভাগে দেখিছেনে জুবিন দাৰ সুন্দৰকৈ কি ধুনীয়া আল্টিমেট লেভেলত মানে আঁকিছে, একদম হুবহু ভাল লাগিছে। আৰু এতিয়া জুবিন দাই সচৰাচৰ মানে গান গাই আছে। এখানে আর পড়ছে না না আপনি আঁকিছে আৰু এই জুবিন দা ছবিটো সুন্দৰকৈ আঁকিছে, এই দাদাজনে আঁকিছে। তো এইফালে চাওক, এই দাদাজনে আঁকিছে। আৰু এইফালে দেখিছে মোৰ এখন হৈ আছে আমাৰ এইফালে সকলোৱে চিনি পায়। আৰু যোৱা বছৰ টাইটানিকৰো অভিনয় কৰিছে। আৰু এইবাৰ ডাইনাছৰ আতংকটো মানে দাদা এইবাৰ অভিনয় কৰিবলৈ পাব। আৰু এইভাগে অৰুণদা আছে, অৰুণদা কেনে পাব আৰু অৰুণদা মই ফাৰ্ষ্ট টাইম লগ পালোঁ। আৰু এনে দেখি আজি কুটুম্ব লগটো ভাল লাগিল। পনীৰো মন্দিৰ বাকী দাদা কেনে পাব আমি এটা বহুত কম আছে ডাইনছৰৰ ভাস্কৰজ্যোতি শৰ্মাই ডাইনছৰৰ আতংক ভাস্কৰজ্যোতি শৰ্মাই দেখিছে। গতিকে এই 3খন নাটক লৈ আমি এইবাৰ ৰাজ্যৰ মাজত ওলাই যাম। গতিকে এক্টৰ আছে চমনৰ লগত কাম কৰিছিলোঁ দৈপৰীয়া থিয়েটাৰত নাট্যত। তাৰপিছত কৃষ্ণমণিতা আছে, তাৰপিছত আমাৰ লিজাবা আছে, অমিতা শইকীয়া আছে, শইকীয়া আছে, তাৰপিছত বিপ্লৱ আছে, ৰাজভৈৰৱ আছে, আৰু এনেকৈ আছে আমাৰ। গতিকে ষ্টাফটো বিৰাট ধুনীয়া। আৰু বহুত আশা কৰিছোঁ দৰ্শকে নিশ্চয় আমাৰ কোহিনুৰ থিয়েটাৰৰ এই বৰ্ষৰ নাটক ভাল হ'ব। 90 এইবাৰ মোৰ কোহিনুৰ থিয়েটাৰৰ 2য় বৰ্ষ। গতিকে সমূহ দৰ্শকে আমাৰ কোহিনুৰ থিয়েটাৰৰ নাটক উপভোগ কৰিব বুলি আশা কৰিছোঁ।
যিহেতু মানে আপোনাৰ এই পহিলৰ মঞ্চ মানে প্ৰতি বছৰ এই পুৰণা নাটকবোৰে ধৰক এনেকৈ আনে আপুনি টাইটানিকটো চালোঁ আমি নৱপ্ৰজন্ম সেইটো সৌভাগ্য হৈছে প্লাছ এইবাৰ ডাইনাছৰ আতংকটো মানে ডাইনাছৰৰ যিটো আমি চিনেমাত দেখা পাই থাকোঁ কিন্তু অৰিজিনেল থিয়েটাৰত দেখা পোৱা নাই কিন্তু এইবাৰ যিহেতু আপোনালোকে থিয়েটাৰ কৰিবলৈ লৈছে এইবাৰ প্ৰথমবাৰ মানে কেনেকুৱা সেই ক্ষেত্ৰত যিহেতু আপোনালোকে ভাগ্য বুলি ক'ব লাগিব কহিনুৰ থিয়েটাৰৰ এটা আগৰ পৰাই নাম আছে আমি যেতিয়া সৰু আহিছোঁ আমি যেতিয়া দেখিছিলোঁ কহিনুৰ থিয়েটাৰৰ যিটো টেকনিকৰ ওপৰত যিখিনি কাম কৰিছিলে নাটক কৰিছিলে গতিকে সেইফালৰ পৰা কহিনুৰ থিয়েটাৰৰ এটা নাম আছে যে টেকনিকৰ ফালৰ পৰা বহুত উন্নত গতিকে টাইটানিকখনেই হওক বা ডাইনছৰৰ আতংক হওক এনেকৈ বহুত নাটক কৰিছে য'ত মানে কিছুমান আচহুৱা লগা কিছুমান বস্তু কহিনুৰ থিয়েটাৰ মঞ্চত দেখুৱাই দিছিল আমি ভাবিছিলোঁ সৰুতে কেনেকৈ প্লেন এখন উৰি গৈছিলে কেনেকৈ কি ট্ৰেইন মই যেতিয়া আছিলোঁ 2019 একদম সন্মুখেৰে ট্ৰেইন এখন গুচি যায় ঘূৰিব নোৱাৰে 1 ছেকেণ্ডত আমি ড্ৰেছ সলাইছিলোঁ 1 ছেকেণ্ডত ট্ৰেইনখন যোৱাৰ লগে লগে আমাৰ ড্ৰেছ চেঞ্জ জেগাতে গতিকে সেই টেকনিকবিলাক কহিনুৰ থিয়েটাৰৰ আগৰ পৰাই আছে টেকনিকৰ ভিতৰত নাম্বাৰ ওৱান মানে নাম্বাৰ ওৱান টেকনিকৰ ক্ষেত্ৰত গতিকে সেই বস্তুটো বজাই ৰাখিছে আমাৰ শ্ৰদ্ধাৰ তপন লকৰ দাই গতিকে এইবাৰো আছে ডাইনছৰ আতংক ডাইনছৰ মানে এইবাৰ ঘূৰি থাকিব বিভিন্ন জেগাৰ পৰা সঁচা লগা ডাইনছৰ ঘূৰি থাকিব একদম অৰিজিনেল হেনো সঁচা লগা ডাইনছৰ একদম ঘূৰি থাকিব গতিকে মোৰো ভাল লাগিছে যে আমি সৰুতে চোৱা নাটক কিছুমান এতিয়া এই নাটকত অভিনয় কৰিব পাৰিম তো ধন্যবাদ দাদা ইমান সুন্দৰকৈ জনাইছে আৰু বিশেষকৈ যেতিয়া আপোনালোকৰ চলিব নাটক নিশ্চয় ধুনীয়াকৈ লগ পাম আৰু কথা পাতিম আৰু দীৰ্ঘক মানে ক'লে আপোনাৰ অ'পেনিং শ্ব' যেতিয়া হ'ব তেতিয়া আহিবা লগ পাম কেনেকুৱা পাইছা নাটক তেনেকুৱা সেইবিলাক কমেণ্ট কৰিবা ধন্যবাদ দাদা আৰু বিশেষকৈ আমাৰ সুমন দা আছে যিহেতু আপুনিও যোৱা বছৰ টাইটানিকো কৰিলাক আৰু এইবাৰ আপোনাৰ ডাইনাছৰ আতংক বিশেষকৈ আপোনাৰো সৌভাগ্য যে এনেকুৱা নাটকবোৰত আপুনি মানে এক্টিং কৰিবলৈ পাইছে দাদা কেনেকুৱা ভাবিছে অনুভৱটো যথেষ্ট ভাল আৰু সৰুতে ক'লে অলৰেডি আমাৰ সেইটো সৌভাগ্য যে আমি সেই পুনৰ আগৰ যিখিনি ধৰক বিখ্যাত নাটক আছিলে কহিনুৰ থিয়েটাৰৰ নাটক টেকনিকেল ড্ৰামা বুলি ক'লে কহিনুৰ থিয়েটাৰৰ নাম সদায় আগত আহে গতিকে সেই নাটকবিলাক আমি আগতে চাইছিলোঁ মঞ্চত আৰু এতিয়া নিজেও অভিনয় কৰিবলৈ পাইছোঁ সেইটো তাতকৈ ডাঙৰ সৌভাগ্যৰ কথা একোৱেই নাই আৰু যোৱা বছৰ আমি টাইটানিকখন যেতিয়া কৰিছোঁ দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু এই বছৰো ডাইনাছৰ আতংকক লৈ দৰ্শক ৰাইজৰ যথেষ্ট উৎকণ্ঠা আছে আৰু আমাৰো আছে উৎকণ্ঠা নাটকখন কেনেকুৱা হ'ব বা টেকনিকেলি কেনেকুৱা ধৰণৰ হ'ব এতিয়া ইম্প্ৰুভ হ'ব লাগিব কাৰণ আগত এতিয়াতো বহুত বেলেগ হৈ গ'ল গতিকে এইখিনি আমি যথেষ্ট আশাবাদী আৰু দৰ্শকৰ যথেষ্ট উৎকণ্ঠাত আছে আমি উৎকণ্ঠাত আছোঁ আজি আৰম্ভহে হৈছে গতিকে আমি আশা কৰিম তাৰপিছত যেতিয়া আমাৰ নাটক মঞ্চস্থ হ'ব তেতিয়া আপোনালোকে চাব আৰু তেতিয়া নিশ্চয় গম পাব ধন্যবাদ দাদা দুয়োজনে ইমান সুন্দৰকৈ জনাইছে তো ভাল লাগিল 2026-27 নাট্যবৰ্ষত শুভকামনা জনালোঁ ঠিক আছে ধন্যবাদ আৰু এইফালে এজন বিখ্যাত নাট্যকাৰ যোৱা বছৰ টাইটানিক চাইছিলোঁ ক'ব লাগিব আজি নাটক চাই গম পাইছোঁ প্ৰণৱ দাই সুন্দৰকৈ লিখিছে আৰু এইবাৰ প্ৰণৱ দাৰ বিপদ আছে আৰু এইভাগে হয়তো ভিলেন ৰূপত দেখিবলৈ পাব দাদাক কুকিল দাক সকলোৱে চিনি পায় তো নাট্যকাৰ আৰু এইভাগে এক্টৰ দুজন আছে এতিয়া আপোনালোকে জনাওক 2026-27 নাট্যবৰ্ষত কেনেকুৱা কি ৰাইজক এইবাৰ আগবঢ়াব বিচাৰিছে এটা বেলেগ ধৰণৰ কাহিনী বেলেগ ধৰণৰ উপস্থাপন বেলেগকৈ কাহিনীটো ক'বলৈ চেষ্টা কৰা হৈছে আগৰ নাটকতকৈ সম্পূৰ্ণকৈ আৰু নিৰ্ভৰ কৰিব এয়া অভিনেতা প্ৰমোবিলাক দেখা পাই আছে বিৰাট ধুনীয়া প্ৰমো চাই অৱশ্যে নাটকখন কল্পনা কৰিব নোৱাৰি কিন্তু কথাটো হ'ল নাটকখন ভাল পাব বুলি আশা কৰিছোঁ আৰু ভাল পালে আমাৰ কষ্ট সাৰ্থক হ'ব এনেকুৱা দাদা আৰু শুভেচ্ছা জনালে আপোনাক ধন্যবাদ আৰু বাকী খুব ধুনীয়া ধুনীয়া তিনিখন নাটক আমাৰ এইবাৰ আৰু আপোনালোকৰ সকলোৰে মৰম আশীৰ্বাদ আমাক প্ৰয়োজন আপোনালোকে ইতিমধ্যে গম পাইছে পুনৰ বিভৎস যুৱ নাট্যকাৰ ভাস্কৰ শৰ্মাৰ ডাইনছৰ 0.2 আৰু ডাইৰেক্টৰ পৰিচালক আমাৰ সকলো শ্ৰদ্ধাৰ সম্পৰ্কদাৰ আপোনজনী আপোনালোকৰ সকলোৱে মৰমৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰে আমি একেবাৰে শূন্য আমাক আগবঢ়াই লৈ যোৱা তাৰে কামনা এটা বিশেষকৈ নাটক বাৰু আপোনালোকে কোৱাৰ ব্যৱস্থা বাৰু আমি জানো কিন্তু যি ডাইনাছৰ আতংকটো মানে ডাইনাছৰ বুলি ক'লে এটা বিশেষ আহিছে না সেই বস্তুটো মানে কহিনুৰত কেনেকৈ টেকনিকত দেখাব না আচৰিত নহয়নে এতিয়ালৈকে মই নিজে গম পোৱা নাই কিন্তু লাহে লাহে যেতিয়া ৰিহাৰ্চেল আৰম্ভ হ'ব কাইলৈ আজিৰ পৰাটো আৰম্ভ হৈছে গম পাম আমি আৰু আপোনালোকে সকলোৱে গম পাব ই আহিয়ে থাকিব আপোনালোকক দেখুৱাম একদম নিশ্চয় আহি থাকিম ভ্ৰাম্যমানৰ প্ৰতিটো খবৰ একেবাৰে গম পোৱা যায় খুব ভাল ভাল কাম কৰি আছে আৰু আগবঢ়াই লৈ যোৱাৰ আপোনালোক সকলো দায়িত্ব ধন্যবাদ ধন্যবাদ ঠিক আছে লাভ আৰু দীঘে কামনা থেংক ইউ আমাৰ মৰম ভাস্কৰ দাদা মাত্ৰ যোৱা বছৰ মানে ভাস্কৰতে এখন নাটক যিটো নাটক মানে আমি আগৰ মানুহে চাবলৈ পাইছিলোঁ ডাইনাছৰ আতংক আৰু আমি নৱপ্ৰজন্মই চাবলৈ পাম ডাইনাছৰ আতংকটো আৰু এই নাটক মানে এটা আমি
আৰু সেনেকৈ দেখা নাপায় কিন্তু কোহিনুৰত অলপ বেলেগ আৰু দাদা এইবাৰ কি ভাল এইবাৰ লিখিছে আমি ডাইনাছৰ আতংকত আপোনালোক ধন্যবাদ জনাইছোঁ আগতে আমি লগ পাইছিলোঁ বহুত ভাল লাগিছে চাপৰ্ট থাকিলে আমাৰ আৰ্টিষ্ট আমাৰ নাট্যকাৰখিনি বা সুবিধা হয় আমাৰ যিখিনি বাৰ্তা দ্বিতীয়তে এইবাৰ যিখন ডাইনছৰ আতংক হ'ব এখন ডাইনছৰ আতংক 0.2 তাত নতুনকৈ কাহিনী নতুন উপস্থাপনে আমি নাটকখন মানুহৰ মাজত নিৰ্মাণ মোৰ সৌভাগ্যনে দুৰ্ভাগ্য নাজানো এতিয়া ডাইনছৰ আতংকখন কৰিছিলোঁ প্ৰায় আজিৰ পৰা প্ৰায় মোটামুটি 2019 লৈকে মই ইমান হ'ব ভালকৈ মোৰ মনত নাই আপোনালোকে মানে উপভোগ কৰিছিল নে সেই সময়ত নাই মোৰ এইটো আচলতে মই নাজানো সৌভাগ্য নে দুৰ্ভাগ্য মই সেইখন নাটক চোৱা নাই যেতিয়া তপনদাই ক'লে মোৰ অলপ চিন্তা হ'ল কেনেকৈ লিখিম কি কৰিম কাৰণ সেইখন নাটক চোৱা নাই এতিয়া মই দাদাক ক'লোঁ যে দাদা এটা কথা আছে যে মই নতুন চিন্তা নাটকখন লিখিম মোৰ চিন্তা মোৰ কাহিনী কাৰণ ইতিমধ্যে স্বনামধন্য নাট্যকাৰে এই নাটকখন ইতিমধ্যে আগতে লিখি থৈ গৈছে তেওঁলোকতকৈ বহুত চিনিয়ৰ বহুত জনা বুজা মানুহ তেওঁলোকৰ সৃষ্টিক মই এডিট কৰি এটা ৰূপ দিব মই ইচ্ছা কৰা নাছিলোঁ মই কৈছিলোঁ দাদা মই নতুনকৈ লিখিম দাদাও মানি ল'লে নতুন কাহিনী জুৰাছিক পাৰ্কৰ কিছুমান ফিল লৈ ডাইনছৰখন আকৌ দৰ্শকৰ মাজলৈ লৈ যাম য'ত নৃত্য থাকিব গান থাকিব একশ্যন ছিকুৱেঞ্চ থাকিব ট্ৰেজেডি থাকিব যিখিনি নাটকীয় উপাদান গোটেইখিনি মানুহক দেখুৱাবলৈ সক্ষম হ'ম বুলি ভাবি লৈছোঁ আৰু দাদা এটা কথা সুধোঁ তাৰে মাজতে মানে হলিউডত আমি চিনেমাত দেখিবলৈ পাওঁ যে ডাইনছৰ সেনেকুৱা কিবা কাহিনী হ'ব নেকি ডেফিনেটলি কাহিনীটো যিহেতু ডাইনছৰৰ পটভূমিটো যিহে বিশেষ কৰি এইটো বাহিৰৰ পটভূমি হয় কাৰণ ডাইনছৰটো আমি খেতি পথাৰত অসমৰ খেতি পথাৰত অসমৰ হাবিত ডাইনছৰ দেখুৱাটো পটভূমি নহয় কিন্তু পটভূমি আমি বিদেশৰ পটভূমিত হ'ব কিন্তু চৰিত্ৰসমূহ আমাৰ নিজৰ মাজৰ চৰিত্ৰ কিছুমান হয় তো টেষ্টবিলাক মানে এনেকুৱা নালাগে যে আমি হলিউডৰ চিনেমা চাই আছোঁ কিন্তু টেষ্ট এনেকুৱা হ'ব আমি নিজৰ মাজত নিজৰ বস্তু কিছুমান চাই আছোঁ চ' দাদা বহুত বেছি ধন্যবাদ আৰু আপুনি এইবাৰ ডাইনছৰ আতংকটো লিখিলে আৰু আপোনাৰ অনাগত দিনতো এনেকৈ সুন্দৰ নাটক লিখি যাওক অসমবাসী ৰাইজক এনেকৈ শুভেচ্ছা দি যাওক ধন্যবাদ দাদা শুভকামনা জনালোঁ থেংক ইউ ছ' মাছ দাদা থেংক ইউ আৰু এইফালে আপোনাৰ সকলো দেখালোঁ ভাস্কৰ দা ধুনীয়াকৈ ক'লে আপোনাৰ ডাইনছৰ আতংক লগতে প্ৰণৱ দাও জনালে কুকিল দাও আছে আপোনাৰ সুমন ভৰদ্বাজ দাও আছিল অৰূপ দাও আছে গোটেইবিলাকে ধুনীয়াকৈ জনালে আপোনালোকক আৰু বিশেষকৈ ইয়াৰ যিখিনি আজি মানে প্ৰগ্ৰেম হ'ল সকলোখনে জনালোঁ আৰু বাকী এক্ট্ৰেছ আহি পোৱা নাই যেনেকৈ আপোনাৰ অংকিতা বা আহি পোৱা নাই আৰু ৰাজদা আহি পোৱা নাই গতিকে তেওঁলোকে হয়তো কিবা প্ৰব্লেম আছে বুলি শুনিছোঁ বিশেষকৈ আজিলৈ এৰিছোঁ আৰু মানে ফেন্স তো আজি ভিডিঅ'টো এতিয়া মই ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আছে গোটেই সমূহ সমিতি ধন্যবাদ জনালোঁ টাটা বাই বাই